বহুত ভাল লাগিছে। এই যোৱা বছৰ ৯ নৱেম্বৰ ২০২৪ চনত মই ষ্টেট আছাম পাৱাৰ লিফটিং কম্পিটিশ্যনত গ'ল্ড মেডেল ছিকিউৰ কৰি নেশ্যনেললৈ কোৱালিফাই কৰিছিলোঁ। তাৰ পৰা এতিয়া ধৰ্মশালাত হিমাচল প্ৰদেশত আমি 19 তাৰিখৰ পৰা 26 তাৰিখে যোনটো খেল আয়োজন হৈছিলে মাষ্টাৰ্ছ আছাম নেশ্যনেল মাষ্টাৰ্ছ গেমছ এছ'চিয়েশ্যনে কণ্ডাক্ট কৰিছিলে। তাত পাৱাৰ লিফটিঙত আণ্ডাৰ 93 কেজি গ'ল্ড মেডেল ছিকিউৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মোৰ জন্মৰ ঠাই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কাৰণেও নাম কঢ়িয়াই আনিবলৈ পাই, গৌৰৱ কঢ়িয়াই আনিবলৈ পাই খুব ভাল লাগিছে, আনন্দ লাগিছে। এইফালে মোৰ লগত মোৰ কোচ মিষ্টাৰ পুৰুষোত্তম সোণোৱালো গৈছিলে লগতে। তো তেওঁৰ প্ৰশিক্ষণ মই 2 বছৰৰ পৰা গ্ৰহণ কৰি আছিলোঁ। সেই প্ৰশিক্ষণে সাফল্য আনিবলৈ সক্ষম হৈছে বুলি মই ভাবোঁ। দুটা কথা ক'বলৈ বিচাৰোঁ যে নতুন প্ৰজন্মসকলে স্পৰ্টছৰ লগত যদি জড়িত থাকে সকলো কথা বেলেঞ্চ কৰি চলিব পাৰি। যেনেকৈ আমি এতিয়া একাডেমিক লাইনত আছোঁ, তথাপিতো খেলা ধূলাও লগতে কৰি থাকোঁ, বেলেঞ্চ কৰি থাকোঁ। তেনেকৈ কৰি থাকিলে পজিটিভ এনাৰ্জি থাকে। আপোনাৰ সহকাৰী অধ্যাপক হিচাপে চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডিজ ডিব্ৰুগড় ইউনিভাৰ্চিটিত কৰ্মৰত। মোৰ 9 বছৰ হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটিত এজ এন এছিষ্টেণ্ট প্ৰফেচাৰ টিচিং কৰি থকা। তাৰ লগতে ফিটনেছৰ লগত জড়িত থকা মোৰ কেইবাবছৰো হ'ল, 2012 চনৰ পৰা জড়িত আছিলোঁ। কিন্তু পাৱাৰ লিফটিঙত অহা মোৰ 2 বছৰে হৈছে। মোৰ ঘৰ অৰিজিনেল ধাইআলি, শিৱসাগৰ ডিষ্ট্ৰিক্ট।